মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 7.2ৰ দুটামান অংক দেখুৱাই দিম। কিন্তু অংককেইটা দেখুৱাই দিয়াৰ আগতে তোমালোকক মই আগতে পোৱা কিছু কথা মনত পেলাই দিব খুজিছোঁ। আগত তোমালোকে কি বিভাজন সূত্ৰ যোনটো সেকশন ফৰ্মুলা সেইটো ব্যৱহাৰ কৰিছা। এবাৰ মনত পেলাই লোৱা সেকশন ফৰ্মুলাটো আমাৰ কি আছিল? এইটো আছিল আমাৰ সেকশন ফৰ্মুলা। এই ফৰ্মুলাটো আমি কি ক্ষেত্ৰত পাইছিলোঁ? যদি এ বি ৰেখাখণ্ড এডালক এটা বিন্দু পি এ m1:m2 অনুপাতত ভাগ কৰে, তেতিয়াহ'লে পি বিন্দুৰ স্থানাংক আমি এই বিভাজন সূত্ৰটোৰ সহায়ত উলিয়াব পাৰিছিলোঁ বা উলিয়াইছিলোঁ। তোমালোকক কেনেকৈ উলিয়াই সেই বিষয়ে সেইটো মই আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ। এতিয়া ইয়াৰ লগত মই নতুনকৈ এটা কথা সংযোগ কৰিব খুজিছোঁ। সেইটো হৈছে আমি আগত অনুপাতটো ধৰিছিলোঁ m1:m2। এতিয়া m1:m2 নহয় পিনে আমি অনুপাতটো k1:k2 ল'ব পাৰোঁ। তেতিয়া অংকটো কেনেকৈ কৰিব লাগিব বা সূত্ৰটো কি হ'ব তেনেক্ষেত্ৰত? তেনেক্ষেত্ৰত বিভাজন সূত্ৰটো বহুত যে কিবা বেলেগ হৈ যাব তেনেকুৱা নহয়। অকল তোমালোকে এটা কাম কৰিব লাগে। সেই কামটো হৈছে কি? যদি আমাৰ অনুপাতটো কি হয় k1 হয়, তেতিয়াহ'লে তোমালোকে এই m1ৰ ঠাইত কি লিখিবা? k লিখিবা। আৰু এই যে m2ৰ ঠাইত কি লিখিবা? 1 লিখিবা। ঠিক আছে? k1ৰ ঠাইত কি লিখিবা? এই m1ৰ ঠাইত কি লিখিবা? k। m2ৰ ঠাইত কি লিখিবা? 1। কিয় লিখিবা? কাৰণ m1:m2ৰ সলনি আমি অনুপাতটো কিমান লৈছোঁ? k1। তেনেকুৱা কৰিলে আমি এনেকুৱা আৰ্হিত বিভাজন সূত্ৰটো পাই যাম। আৰু এইটো আমি কিয় কৰোঁ? এইটো কৰিলে কিছুমান ক্ষেত্ৰত আমাৰ অংকটো কৰিবলৈ কি হয়? সহজ হয়। গতিকে তোমালোকে যেতিয়া প্ৰেক্টিকেলি কামখিনি কৰিবা, তেতিয়া এই যে মই ক'লোঁ সহজ হয়, সেই কথাটো তোমালোকে বুজি পাবা। আকৌ মই আৰু এটা কথা নতুনকৈ এড কৰিব খুজিছোঁ। সেইটো হৈছে যদি পি বিন্দুটো এ বিৰ মধ্যবিন্দু হয়, অৰ্থাৎ পি বিন্দুৱে এ বি ৰেখাখণ্ডডালক (1:1) অনুপাতত ভাগ কৰে। মধ্যবিন্দু হ'লেহে 1:1 অনুপাতত ভাগ কৰিব, নহ'লেতো অনুপাতটো আমাৰ বেলেগ হৈ যাব, হয়নে? গতিকে তোমালোকে এতিয়া কি কৰিবা? kৰ ঠাইত 1 লিখিলে হৈ গ'ল। k1 আছিল, এই যে 1 আছে, আমাৰ ফৰ্মুলাটোত এই k আছিল নহয়, kৰ ঠাইত এইটো 1 আহি যাব। বাকী এইটোতো 1। এতিয়া চোৱা, তেনেকুৱা কৰিলে আমি এইখিনি কৰিলোঁ, বহাই দিলোঁ। মই যোনটো ক'লোঁ kৰ ঠাইত 1 লিখিবা, এইটো কৰিলোঁ। তাৰপিছত আমি সেইখিনি সৰল কৰিলে এইটো পাই যাম। আৰু ইয়াকো তোমালোকে ফৰ্মুলা হিচাপে ব্যৱহাৰ কৰিব পাৰিবা। কেতিয়া পাৰিবা? যেতিয়া তোমালোকে জানা যে বিন্দুটো মধ্যবিন্দু হয়। সেই মধ্যবিন্দুটোৰ স্থানাংক যেতিয়া উলিয়াব লাগে। গতিকে আমি কি পালোঁ? মই এনলাৰ্জ কৰি দিছোঁ, এইটো চোৱা। পি বিন্দুটো যদি মধ্যবিন্দু হয়, তেতিয়াহ'লে পি বিন্দুৰ এক স্থানাংক কিমান হ'ব? এইটো হ'ব। আৰু পি বিন্দুৰ y স্থানাংক কিমান হ'ব? এইটো। তাৰমানে এক স্থানাংক আমি কেনেকৈ উলিয়ালোঁ? x1 প্লাছ x2 বাই 2 আৰু y স্থানাংক y1 প্লাছ y2 বাই 2। গতিকে এই কথাখিনি আমি আজি কৰা অংকত প্ৰয়োগ কৰিব যত্ন কৰিম।
তেতিয়ালৈ আহা আমি প্ৰথম অংকটোলৈকে আহোঁ 4 নম্বৰ অংকটো অনুশীলনী 7.2 গতিকে ইয়াত তোমালোকক প্ৰশ্নটো কি দিছে মই এবাৰ পঢ়ি দিছোঁ প্ৰশ্নটো -1,6 বিন্দুটোৱে -3,10 আৰু 6,-8 বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব গতিকে আমি প্ৰথম কি ধৰিছোঁ ধৰা হ'ল P -1,6 বিন্দুটোৱে A -3,10 আৰু B 6,-8 বিন্দু সংযোগী ৰেখাখণ্ডক k:1 অনুপাতত ভাগ কৰে এতিয়া বিভাজন সূত্ৰৰ পৰা পাওঁ কি সূত্ৰৰ পৰা বিভাজন সূত্ৰৰ পৰা চোৱা বিভাজন সূত্ৰৰ পৰা আমি কাৰ স্থানাংক উলিয়াব পাৰো P বিন্দুৰ স্থানাংক উলিয়াব পাৰো কিন্তু P বিন্দুৰ স্থানাংক দিয়াই আছে নে নাই P বিন্দুৰ x স্থানাংক -1 y স্থানাংক 6 P বিন্দুৰ স্থানাংক এইটো আৰু P বিন্দুৰ x স্থানাংক কেনেকে উলিয়াই এইটো তলত যেটো আমাৰ অনুপাতটো k:1 লৈছো গতিকে তলত আমি কি লিখিছো k+1 m1:m2 হলে আমি কি লিখিলো হয় এই k+1 ৰ ঠাইত m1+m2 গতিকে কনফিউজ নহবা একেবাৰে m1 ৰ ঠাইত k আহিছে m2 ৰ ঠাইত 1 আহিছে গতিকে তেনেকে আমি ওপৰৰ কামখিনিও কৰি লৈছো আৰু এইখিনি y স্থানাংকৰ কাৰণে এতিয়া চোৱা এই বস্তুখিনি x স্থানাংকৰ হয়নে কাৰ হয় P বিন্দুৰ কিন্তু P বিন্দুৰ x স্থানাংক কিমান 1 আছে গতিকে আমি কি লিখিব পাৰো এইটো এইটো এইখিনি তোমালোকে সৰল কৰি যোৱা সৰল কৰি গলে তোমালোকে কি পাই যাবা k = এইটো পালা 2/7 k মানে কি পালা 2/7 তাৰমানে আমাৰ অনুপাতটো কি আছিল k:1 তাৰমানে k কি পালো 2/7 1 এই ভগ্নাংশ যে আছে 2/7 সেইটো যদি আমি নোহোৱা কৰো তেতিয়াহলে 2/7ক আমি কিহেৰে পূৰণ কৰিব লাগিব 7এৰে তেতিয়া এই 7 কাটা যাব কাটা গৈ পিনে কি থাকিব 2 থাকিব এতিয়া আমি এই 2/7টোক যেনেকে 7এৰে পূৰণ কৰিলো এই 1টোকোটো 7এৰে পূৰণ কৰিব লাগিব 1 × 7 মানে কিমান হৈ যাব 7 হ'ব হয়নে 7 হ'ব সেই কথাখিনি ইয়াতে লাষ্টত তোমালোকে লিখিব লাগিব তোমালোকে লিখি মনিব পাৰিছানে নাই k:1 = 2/7 1 = 2:7 তাৰমানে 2/7ক কিমানেৰে পূৰণ কৰিছো 7এৰে কাৰণ তলত 7 আছে তেতিয়া 7 কেনসেল হৈ 2 হৈ যাব আৰু যেহেতু 2/7ক আমি 7এৰে পূৰণ কৰিলো 1কো 7এৰে পূৰণ কৰি দিয়া 1 × 7 মানে 7 হ'ব গতিকে আমি অনুপাতটো কিমান পালো 2:7 তো এইটো হৈ গ'ল তাৰ পিছত নেক্সট আমি কি কৈছে 5 নম্বৰ অংকটো চোৱা মই অংকটো এবাৰ পঢ়ি দিছো a 1,-5 আৰু b -4,5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিওৱা এতিয়া তোমালোকক ইয়াতে কি কৈছে যে AB সংযোগী ৰেখাখণ্ডডালক কোনে ছেদ কৰিছে x অক্ষই মানে x অক্ষত থকা এটা বিশেষ বিন্দুৱে বুজি পাইছানে AB ৰেখাখণ্ডক কোনে ছেদ কৰিছে x অক্ষই ছেদ কৰা মানে কি কোনবা এটা বিন্দু x অক্ষৰ কোনবা এটা বিন্দুহে AB ৰেখাখণ্ডডালৰ ওপৰত আছে
তাৰ মানে তোমাৰ কেনেকুৱা হ'ব পাৰে আমি যদি এনেই অকমান বুজিব চেষ্টা কৰোঁ এইটো ক্ষেত্ৰত নহ'বও পাৰে এইডাল আমাৰ x অক্ষ আছিল না এইডাল আমাৰ y অক্ষ আছিল তেতিয়াহ'লে আমাৰ যদি এনেকুৱা হয় এইডাল যদি ৰেখাখণ্ড হয় হা তেতিয়াহ'লে এই ৰেখাখণ্ডডালক x অক্ষই কি এইটো বিন্দুত সেট কৰিছে মই যে পিংক কৰি দিছো হয়নে আমাৰ x অক্ষ কোনডাল আছিল এই গোটেইডাল x অক্ষ হয়নে কিন্তু x অক্ষৰ এটা বিশেষ বিন্দু এই বিন্দুটোহে সেট কৰিছে কাক সেট কৰিছে এই ৰেখাখণ্ডডালক হয়নে এতিয়া এই ৰেখাখণ্ডডাল আমাৰ কি AB এই P বিন্দুটোৱে সেট কৰিছে P বিন্দুটো ক'ত আছে P বিন্দু ক'ত আছে x অক্ষৰ ওপৰত আচ্ছা এতিয়া চোৱা এতিয়া x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক আমি কি জানো এইটো আৰ্হিৰ গতিকে আমি কি ধৰিছো ধৰা হ'ল P x,0 বিন্দুটোৱে A আৰু B বিন্দু সংযোগী ৰেখাখণ্ডক k:1 অনুপাতত ভাগ কৰে তো ইয়াত তোমালোকে নতুনকৈ শিকিবলগীয়া কথাটো কি যিহেতু বিন্দুটো x অক্ষৰ ওপৰত আছে আৰু ই AB ৰেখাখণ্ডক ছেদ কৰিছে গতিকে x অক্ষৰ ওপৰত থকা কাৰণে বিন্দুটোৰ স্থানাংক কিমান x,0 কিন্তু প্ৰশ্নটো তোমালোকৰ এনেকুৱাও হ'ব পাৰে যে y অক্ষই যদি সেট কৰা বুলি দিয়ে তেতিয়া কি আৰ্হিৰ লিখিবা তেতিয়া তুমি p বিন্দুৰ স্থানাংক কিমান লিখিবা এইটো আৰ্হিৰ হৈ যাব বুজি পাইছা নে x অক্ষ সেট কৰিছে কাৰণে এইটো মানে বিন্দুটো x অক্ষত থকা কাৰণে এইটো বিন্দুটো যদি y অক্ষই যদি সেট কৰে বা সেই বিন্দুটো যদি y অক্ষত থাকে তেতিয়াহ'লে তাৰ আৰ্হি কিন্তু এইটোহে হ'ব গতিকে দুয়োটাই তোমালোকে জানিব লাগিব দুয়োটাই জানিব লাগিব এতিয়া চোৱা P বিন্দুৰ y স্থানাংক কিমান 0 কাৰণ আমি x,0 লিখিছিলো নে নাই আমাৰ এইটো y স্থানাংক হয় নে নাই P বিন্দুৰ গতিকে P বিন্দুৰ y স্থানাংক কিমান 0 এই 0টো এতিয়া y স্থানাংক উলিয়াৰ কাৰণে আমি এইখিনি লিখিব লাগিব k+1 লিখা যেতিয়া m1 আৰু m2 থকা ক্ষেত্ৰত কি আছিল তলত m1 plus m2 লিখিছিলা ওপৰত লিখিছিলা m1 y2 plus m2 y1 এতিয়া তোমালোকে সেই কামখিনি ইয়াতে কৰিব লাগিব m1ৰ ঠাইত আহি গ'ল k m2ৰ ঠাইত এইটো তাৰ পিছত কি লিখিবা m1 into কি লিখিবা y2 কোনটো হ'ব এই bৰ y স্থানাংকটো b বিন্দুৰ তাৰ মানে কিমান 5 প্লাস m2ৰ ঠাইত কিমান 1 আৰু y1 কিমান a বিন্দুৰ y স্থানাংক -5 এইটো লিখিলে আহি যাব সেই কথাখিনি ইয়াতে লিখা হৈছে গতিকে এইখিনি তোমালোকে সৰল কৰি যোৱা সৰল কৰি গ'লে k ৰ মান কিমান পালা 1 পালা গতিকে আমি অনুপাতটো কি ধৰিছিলো k:1 অনুপাতত তাৰ মানে k:1 মানে হৈছে 1:1 এটা বিন্দুৱে এডাল ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে 1:1 কথাখিনি অলপ ভাবি চোৱা যদি 1:1 অনুপাতত ভাগ কৰে তাৰ মানে সেই বিন্দুটো সেই ৰেখাখণ্ডডালৰ কি বিন্দু হ'ব লাগিব মধ্যবিন্দু হ'ব লাগিব নে হ'ব আচ্ছা এতিয়া মধ্যবিন্দু বুলি গম পালা তাৰ মানে P বিন্দুটোৰ AB ৰ মধ্যবিন্দু এতিয়া মধ্যবিন্দু হলে মই আগতে দেখুৱাইছিলো যদি মধ্যবিন্দু হয় তেতিয়াহ'লে আমি মধ্যবিন্দুৰ স্থানাংক উলিয়াব লাগিলে এনেকুৱা ফৰ্মুলাটো ব্যৱহাৰ কৰিছিলো x স্থানাংক পোৱাৰ কাৰণে কি কৰিবা x1 plus x2/2, y1 plus y2/2 গতিকে এই কামখিনি আমি এতিয়া কৰিব গৈ আছো এতিয়া আমি P বিন্দুৰ স্থানাংক হ'ব
তলত আমি কি লিখিব লাগে 2 লিখিব লাগে 2 লিখিছো আৰু ওপৰত কি লিখিছো x1 plus x2 গতিকে x1 কিমান আছিল এই বিন্দুৰ x স্থানাংক এই বিন্দুৰ x স্থানাংকটো হৈছে আমাৰ কি x1 আৰু এই b বিন্দুৰ x স্থানাংকটো হৈছে x2 তেনেকে এই ক্ষেত্ৰত কি লিখিছা ওপৰত y1 plus y2 y1 টো কি আছিল y1 টো আছিল কি আছিল কোৱা y1 টো আছিল a বিন্দুৰ y স্থানাংক আৰু y2 ঠাইত কি লিখিবা b বিন্দুৰ y স্থানাংক অৰ্থাৎ হেতু লিখিলে তোমালোকে এইখিনি পাই গলা এইখিনি পাই গলা এইখিনি পালে এইটো তাৰমানে p বিন্দুৰ স্থানাংক -3/2, 0 আশা কৰো তোমালোকে কথাখিনি বুজি পাইছা আৰু মই মোৰ ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো